So hello. আপোনালোকক আমাৰ ঘৰটো দেখাই দিছো। এইটো আমাৰ ঘৰ। আমাৰ বুঢ়ী আমাৰ দাদী হয়। তাৰপিছত আমাৰ এইবোৰ ফুল গছ আমি ফুল চুল ৰুইছো আৰু এই স্কুলীয়া ল'ৰা ছোৱালীবোৰ আহি আছে সেই পিছফালে চাই পাইছে ন। তাৰপিছত আমাৰ এইটো গোহালি আমাৰ গোহালিত গৰু ইয়াতে থাকে আৰু আমাৰ বাঁহৰ বাকী এইটো আমাৰ ভঁৰালটো খৰি আছে ইয়াতে ভঁৰালত আমাৰ এনেকুৱাই আৰু এইটো থানটো আমাৰ ঘৰৰ পিৰু সেইফালে আমাৰ ঘৰটো ইমান দীঘল আছে। খেতি পথাৰবোৰ আপোনালোকক দেখাই দিম দেই চাব আমাৰ খেতি পথাৰবোৰ এইবোৰ চাওক এইটো ৰাস্তা এইফালৰ পৰা ইফালে এইটো আমাৰ পদূলি এইডোখৰ টাৰ্ণিং আছে পথাৰ গছ এইফালে আমাৰ বাৰী আছে এইটো আমাৰ গাহৰিবোৰ এইটো এটা সৰু এটা এইটো পোৱালি দিছে এইটো এইফালে হাই এটা মাৰি দে আহি গৈছে বাছ এক দানা দিয়া হৈছে আমাৰ খেতি পথাৰকেইটা সেইফালে আছে পিছফালে এইটো বাগান ইয়াৰ পৰা হাইয়ালৈকে আছে। তাৰপাছত আমাৰ ইয়াত ৰোৱা হৈছে এইটো মূলা শাক আছে লাই শাক আছে এইফালে তিল ৰুইছে এইটো এটা লাও পুলি এইটো লাই শাক লাইন লাইন দিয়া হৈছে ভালকে হোৱা নাই মানে এইটো আপোনালোকৰ ফালে কি কয় আমিতো এনেকুৱাই খেতি কৰি আছো আৰু এইটো গছ কলগছৰ ওপৰত হৈছে চক কল লাগিছে বাৰু বাগান আমাৰ হাইটো আমাৰ ছাগলীটো হাই এটা মাৰি দে ভাই হাই বুলি কৈ দে কটো এটা দেই সিহঁতক বান্ধিব লাগিব ভালকে এইফালে পাৰ হৈ গৈছে তাক হলোৱাব লাগিব এতিয়া এইবোৰ আমাৰ গাহৰি পোৱালিকেইটা এই গাহৰি পোৱালিবোৰ আছে তাৰপিছত এইবোৰ হাঁহ লগতেই আছে সিহঁতক বন্ধ কৰি থোৱা হৈছে উৎপাত কৰে মানে নহ'লে এইফালে আমাৰ লাই শাকবোৰ ৰুইছো এইফালে এই ইয়াত এটা লাল ৰঙা ৰঙা ভাজি শাক আছে তাৰপিছত এইকেইটা আলু ঢিপ এইটো কি বুলি কয় ৰঙা আলু এইটো মাঘ বিহুত খাই যে সেইটো তাৰপিছত এইবোৰ লাই শাক কিনাৰ দিয়া হৈছে সেইবোৰেই আৰু ইয়াত লগাবলৈ আছে অকণমান এইডোখৰৰ পৰা খালী হৈ আছে এইটোও লগাম এইফালে তামোল পুলি আছে সৰু সৰু হৈ আছে বাকী হাঁহবোৰ বহুত নষ্ট কৰি দিছে গাইজ ভিডিঅ'টো যদি চাই ভাল পাইছে তো লাইক কৰি দিব দেই বাকী আৰু একো নকওঁ আপোনালোকৰে হাতত আৰু কি কৰিব আছে আপোনালোকে কৰি দিব ঠিক আছে ধন্যবাদ বাই বাই।